সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি জানি লওঁ প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 10 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 27 তাৰিখ। আজি সোমবাৰ, শুক্লপক্ষ, চতুৰ্থী তিথি আৰু পুষ্যা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30:19 আৰু সূৰ্যাস্ত হ'ব 6:15:51। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 6:13 পৰা পুৱা 7:56। আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 8:35 পৰা পুৱা 9:59। আজি জন্ম হ'লে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা অতি উন্নত দিন। খাদ্যত আজি দিনত মূলা আৰু ৰাতিলৈ বেল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি আহ্বান জনাইছোঁ। আহক এতিয়া জানি লওঁ আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা সকলো দিশতে আজি আপোনাৰ সফলতা অব্যাহত থাকিব। আপোনাৰ সিদ্ধান্তসমূহতো সহকৰ্মীৰ লগতে আপুনি জ্যেষ্ঠ বিষয়াৰ সমৰ্থনো লাভ কৰি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই বন্ধুৰ সংগত কৰা কোনো অনুষ্ঠানত আজি নেতৃত্বৰ দায়িত্ব ল'ব লাগিব। ইয়াত আপুনি বন্ধুৰ দ্বাৰা সন্মানিত হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি বিজয়ী হোৱাৰ আনন্দই শিক্ষাৰ্থীৰ আত্মবিশ্বাস দুগুণ কৰিব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। প্ৰিয়জনৰ লগত আপোনাৰ মতৰ পাৰ্থক্য থাকিলেও দিনটো আপোনাৰ ভালেই যাব। সংগ প্ৰাপ্তিটো আপুনি কিছু উন্নত সময় পাৰ কৰিব পাৰিব। গৃহত অসাৱধানতাবশতঃ আপোনাৰ হাতত যাতে কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো আপোনজনক আপুনি কোনো প্ৰকাৰ সহযোগিতা দি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ত এফালে আপোনাৰ উপাৰ্জন কমিব, আনফালে প্ৰয়োজনতকৈ অধিক আপোনাৰ আজি খৰচ হ'ব আৰু ইয়ে আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব, কিন্তু কৰ্মৰ পৰিৱেশতো আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব আৰু প্ৰত্যেকটো কৰ্মই আজি আপোনাৰ মতেই সম্পন্ন হ'ব। নিবনুৱাই যিকোনো পৰিৱেশতে যাতে কোনো প্ৰকাৰৰ সামান্য হ'লেও আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। নতুন কোনো সংযোগে আপোনাক আৰ্থিক উন্নতিৰ আশা দিব যদিও আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি পৰীক্ষা আদিৰ কোনো শুভ সংবাদেও আপোনাক আপোনাৰ উৎসাহ থাকিব। প্ৰিয়জনক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজি আপুনি প্ৰেমৰ সম্পৰ্কক নতুনত্ব দিব পাৰিব। বিবাহৰ আলোচনাক অগ্ৰগতি প্ৰদান কৰি আপুনি প্ৰেমৰ সম্পৰ্ক আজি সুদৃঢ় কৰিব পাৰিব। ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি গৃহসুখ বৃদ্ধি কৰিব পাৰিব, কিন্তু আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰি থাকিব। ব্যৱসায়ত আজি আৰ্থিক স্থিতি ভাল বুলিব নোৱাৰি। উপাৰ্জন কমাৰ লগতে খৰচ বৃদ্ধিও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আনহাতে আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা
অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদে আপোনাক মনোকষ্ট দিব পাৰে। অকস্মাত আপোনাৰ শাৰীৰিক সমস্যাই যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে বা আপোনাৰ অৰ্থ ক্ষয় নকৰে তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাৰ ভ্ৰমণ আজি কষ্টকৰ আৰু ব্যয়বহুল হ'ব যদিও সফলতাও থাকিব। গুৰুত্বপূৰ্ণ দিশত বিজয়ী হোৱাৰ আনন্দই আপোনাক সন্তুষ্টিৰে ভৰাই তুলিব। পৰীক্ষাত পোৱা সফলতা অৰ্জন কৰি শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ আশা পূৰণ হোৱাত আনন্দিত হ'ব পাৰিব। আনহাতে আপোনাৰ আজিৰ প্ৰচেষ্টাত আপোনাৰ স্বাস্থ্য যাতে বাধা হিচাপে থিয় নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। প্ৰেমৰ দিশত কোনো বিশেষ ব্যক্তিৰ লগত আজি আপোনাৰ পৰিচয় হ'ব। পৰিৱেশ ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আজি আপোনাৰ বাবে বুদ্ধিমানৰ কাম নহ'ব। দূৰৰ আত্মীয়ৰ পৰা আজি আপুনি কোনো শুভ সংবাদ লাভ কৰিব, কিন্তু মতপাৰ্থক্যৰ ফলত যাতে পাৰিবাৰিক আনন্দ নকমে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত আৰ্থিক বিনিয়োগৰ একাধিক নতুন সুযোগ আজি আপোনাৰ হাতলৈ আহিব, কিন্তু ইয়াত ধন বিনিয়োগৰ বাবে আপুনি এনে দিশত প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱাও অতি আৱশ্যক হ'ব। আপোনাৰ আজি ক'লা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মীক আজি আপুনি শাৰীৰিক সহযোগ আগবঢ়াব লাগিব। আনহাতে আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত যাতে বৰিষ্ঠ ব্যক্তি আহত নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। অকস্মাত শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ আপোনাক যত্নৰ আৱশ্যক হ'ব। কোনো কাৰণত আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ চাপো সামান্য সহ্য কৰিব লাগিব। নিবনুৱাই সিদ্ধান্তৰ বিলম্বৰ ফলত আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আপোনাৰ আজিৰ ভ্ৰমণ আনন্দৰ হ'ব। প্ৰিয়জনৰ সংগত আপুনি আজি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আজি পুৰণা সমস্যা সমাধানৰ বাবেও এটা ভাল দিন আপুনি নিজৰ হাতত লাভ কৰিব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আজি আপুনি এটা উন্নত দিন অতিবাহিত কৰিব পাৰিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টি থাকিব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ পৰা পোৱা সফলতাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, কিন্তু আজি অধিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত মত পাৰ্থক্যৰ ফলত যাতে জ্যেষ্ঠ ব্যক্তিৰ লগত আপোনাৰ বিতৰ্ক আদি নহয় তাৰ বাবে আজি আপুনি লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জনৰ বাবে নিজৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। আজি কোনো সংবাদ লাভৰ বাবেও আপোনাৰ উদ্বিগ্নতা বাঢ়িব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আজি আপোনাক এটা অতি উন্নত দিন উপহাৰ দিব। আনহাতে কোনো কাৰণত আপুনি আজি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। বিভিন্ন সৰু সৰু গৃহ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ অধিক ধন খৰচ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায় পৰিৱেশ উন্নত বুলিব পৰা নাযায়। পুৰণা বিনিয়োগৰ সামান্য ব্যৰ্থতাও আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি কমলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী বন্ধুৰ সমৰ্থন আৰু সহযোগিতাই আজি আপোনাক উৎসাহত ৰাখিব। সকলো দিশতে পোৱা সফলতাই আপোনাৰ আজি মানুহ বঢ়াব। নিবনুৱাই কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজিৰ চমু ভ্ৰমণ আনন্দৰ হ'ব। কোনো নতুন ব্যক্তিৰ লগত পৰিচয় হৈ শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। পৰীক্ষা আদিত পোৱা সফলতায়ো আপোনাৰ আজি আশা পূৰণ কৰিব। প্ৰিয়জনৰ আচৰণ আপোনাৰ আজি অসন্তোষৰ কাৰণ হ'ব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আনহাতে আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। গৃহত ধৰ্মীয় কৰ্ম আয়োজনৰ যুগ। দূৰৰ কোনো আত্মীয়ৰ আগমনতো গৃহসুখ বৃদ্ধি পাব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত নতুন আৰ্থিক যোজনা লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আজি আপুনি কোনো বিশেষ দিশত ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত উপকৃত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত থাকিব যদিও আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো ব্যক্তিৰ লগত হোৱা বিবাদে যাতে আপোনাৰ প্ৰতিদ্বন্দ্বীৰ সংখ্যা নবঢ়ায় তাৰ বাবেও আজি আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত থকাৰ পাছতো আজি কোনো দিশত সফলতা অৰ্জনৰ বাবে আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আজি অসৎ বন্ধুৰ দ্বাৰা যাতে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ দিশত একাগ্ৰতা ভংগ নহয় তাৰ বাবেও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই কোনো দিশত সফলতা অৰ্জন কৰি আৰ্থিক উন্নতিত আনন্দিত হ'ব পাৰিব। আজি নতুন আৰ্থিক সংযোগেও আপোনাৰ উচ্চ আকাংক্ষা পূৰণ কৰিব। প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন অতিবাহিত কৰিবলৈ আজি আপোনাৰ আচৰণৰ ওপৰত আপুনি মনোযোগ বঢ়াব লাগিব। আনহাতে আপুনি কোনো বিশেষ সম্পদ ক্ৰয় কৰি আজি আপোনাৰ প্ৰিয় ব্যক্তিকো উৎসাহত ৰাখিব পাৰিব। গৃহত বিভিন্ন দিশত আজি আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা উদ্ভৱ নহয়। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ অপ্ৰত্যাশিত সফলতাত আপোনাৰ উৎসাহ বৃদ্ধি পাব। আনহাতে আজি আপুনি চোৰ আৰু জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আনহাতে দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'লেও দিনৰ শেষলৈ কোনো শুভ সংবাদত আপুনি সুখী হ'ব। নিবনুৱাই শাৰীৰিক দুৰ্বলতাৰ বাবে যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ বাবে যত্ন ল'ব লাগিব। আজি আপোনাৰ কোনো সিদ্ধান্তত বন্ধুৰ সহযোগে আপোনাক উৎসাহত ৰাখিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীয়ে আজি অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব। কিন্তু উচ্চ শিক্ষা গ্ৰহণৰ বাবে আপুনি লোৱা সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আনহাতে আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। আজি সামান্য সময়ৰ বাবে হ'লেও আপুনি প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব আৰু আপোনাৰ মতামতত প্ৰিয়জনৰ সমৰ্থনেও আপোনাক উৎসাহিত কৰিব। গৃহ পৰিৱেশত পুৰণা সমস্যা সমাধানত যাতে আপোনাৰ অকস্মাত অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। শাৰীৰিক দুৰ্বলতা ব্যৱসায়িক পৰিৱেশৰ নিম্নগামিতাৰ কাৰণ নহ'বলৈ আপুনি আজি অধিক যত্ন ল'ব লাগিব। তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা আপোনাৰ চমু ভ্ৰমণ আনন্দৰ হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভত আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাই কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বৰ বাবে সাৱধানতা লওক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু বাক্য প্ৰয়োগৰ বাবে যাতে ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক, কিয়নো ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। যিকোনো কাৰণতে আজি আপুনি বন্ধুৰ লগত বিবাদেদি নহ'বলৈও সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। পৰিৱেশ আপোনাৰ পক্ষতে থাকিব যদিও আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰখাৰ লগতে আজি আপোনাৰ খৰচো বঢ়াব, যাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ আজি আপুনি বাতিলো কৰিব লগা হ'ব পাৰে। অৱশ্যে বিভিন্ন দিশত পুত্ৰ কন্যাৰ সহযোগে গৃহসুখ অক্ষত ৰাখিব। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে অৰ্থাগম নোহোৱাত আপোনাৰ দুশ্চিন্তা বাঢ়িব পাৰে। আনহাতে নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ সিদ্ধান্ত আজি আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। অকস্মাত শাৰীৰিক দুৰ্বলতাই আপোনাৰ কৰ্ম আৰু অৰ্থ যাতে নষ্ট নকৰে তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আনহাতে কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাই গুৰুত্বপূৰ্ণ দিশৰ পৰা কৰ্মৰ সন্ধান লাভ কৰি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। ইয়াৰ লগতে আপোনাৰ ভুল সিদ্ধান্তৰ বাবে যাতে আপুনি এনে সুযোগ আজি নষ্ট নহয় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ আজি হতাশাৰ কাৰণ হ'ব পাৰে, কিন্তু শিক্ষাত থকা আপোনাৰ স্থান আৰু মান পৰিৱৰ্তন নহয়। অৰ্থদ্ৰব্য আদি প্ৰাপ্তিত আপোনাৰ আজি আশা পূৰণ হ'ব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপলব্ধি কৰাব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত আপুনি ৰাখিব পাৰিব। অধিক ব্যস্ততাৰ বাবে গৃহত আপুনি বিশেষ সময় দিব নোৱাৰিব পাৰে, কিন্তু সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি প্ৰদান কৰিব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। ব্যৱসায়ীয়ে নিজৰ আৰ্থিক সমস্যা থকাৰ পাছতো কোনো আপোন ব্যক্তিক আজি আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। ইয়াত আপোনাৰ সন্তুষ্টিও থাকিব। কোনো বন্ধুৰ সৌভাগ্যৰ সংবাদে আজি আপোনাক উৎসাহত ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লগা হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে কোনো সংবাদত চিন্তাগ্ৰস্ত হ'লেও উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। পৰীক্ষা আদিত পোৱা সফলতায়ো আজি আপোনাক উৎসাহ যোগাব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিব। ইয়াৰ বাবে আপোনাৰ দিনটো সামান্য হতাশজনক হ'লেও পৰিৱেশ অৱশ্যেই আপোনাৰ পক্ষতে থাকিব। আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। আজি পুত্ৰ কন্যাৰ সৌভাগ্যও আপোনাক গৰ্ব অনুভৱ কৰাব। অকস্মাত চমু পাৰিবাৰিক ভ্ৰমণৰ আঁচনি আজি আপুনি ল'ব পাৰে। ব্যৱসায়ীয়ে নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। পুৰণা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিটো আৰ্থিকভাৱে আজি আপুনি সবল অনুভৱ কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। বিভিন্ন ব্যক্তিগত বেমেজালিয়ে আজি মানসিকভাৱে আপোনাক ব্যস্ত ৰাখিব।
অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। শিক্ষাৰ্থীয়ে কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব আৰু এনে ব্যক্তিৰ পৰামৰ্শও আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভত সহায়ক হ'ব। নিবনুৱাই কোনো সমস্যা সমাধানৰ বাবে আজি ঘনিষ্ঠ বন্ধুৰ কাষ চাপিব লগা হ'ব পাৰে। আনহাতে আজি অৰ্থ সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। প্ৰিয় ব্যক্তিৰ মতামতসমূহত সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আজিৰ দিনটো আপুনি এটা উল্লেখযোগ্য দিন হিচাপে গঢ় দিব পাৰিব। প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদেও আপোনাক উৎসাহত ৰাখিব। তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িলেও মনত সন্তুষ্টিও থাকিব। ব্যৱসায়ত উপাৰ্জনত আপুনি আনন্দিত হ'ব পাৰিব। নতুন আৰ্থিক যোজনা আপুনি লাভজনক দেখিব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো উন্নত নহয়। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ মাজত শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।